Hello dear student, welcome back again. So class 10 or general mathematics এইটো আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয়। এইটো আমি আজি সলভ কৰিম MCQ উইথ এক্সপ্লেনেশ্যন। এইটো পেপাৰটো অলপ ষ্টেণ্ডাৰ্ড লেভেলৰ হয়। চাও কেনেকৈ মানে সমাধান কৰিবলৈ সলভ কৰিবলৈ এতিয়া সবকেইটা আমি এক্সপ্লেনেশ্যন কৰিম। এতিয়া প্ৰথম কোৱেশ্চনটোত কি কৈছে LCM of AB equal to 2520, AC of AB equal to 2520। আমি কি পাইছিলোঁ লসাগু আৰু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফল। ওকে, এই সংখ্যা দুটা আমাৰ কি হ'ব? ওকে, এই দুটা লাগে। এতিয়া এই দুটা যদি আমি পূৰণ কৰোঁ, এই দুটাৰ পূৰণফল সেম হ'ব পাৰে, কিন্তু আমাৰ গসাগু কিমান আছে? 12 দিয়া আছে, গোটেই গসাগুটো 12 হ'ব লাগিব। গসাগু মানে কি? এই যিটো 12 আছে, এই 12 দি এই ইটোকো হৰণ যাব, এইটোকো হৰণ যাব। সো এইটোকো হৰণ যাব, এইটোকো হৰণ যাব, এইটোকো আৰু এইটো হৰণ যাব। ওকে, সো গোটেইকেইটি হৰণ যাব লাগিব। এতিয়া আমি যদি কি কৰোঁ, বেলেগ বেলেগকৈ 84 12 দি হৰণ যাব না? যাব। ইয়েছ, 360 12 দি অবভিয়াছলি আমাৰ কি যাব? হৰণ যাব। সো আমাৰ এনসাৰ এইটোৱে হ'ব ডাইৰেক্ট, বেলেগ আৰু চাবই নালাগে। সো এই গসাগু দি দুটা সংখ্যাক হৰণ যাব। সো এইটো আমাৰ হৰণ নাযায়। ওকে ওকে, ঠিক এইদৰে এইটোকো হৰণ নাযায়, এইটোকো হৰণ নাযায়। ওকে, সো সেইকাৰণে আমাৰ কি এনসাৰ অপশ্যন এ যিটো আছে এইটো আমাৰ কাৰেক্ট এনসাৰ। তাৰপিছত কি কৈছে, ওকে, যদি 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্য দুডাল ৰছী সমানে দৈৰ্ঘ্যৰ টুকুৰাত কাটিব লগা হয়, তেন্তে টুকুৰা দুটাৰ সৰ্বোচ্চ দৈৰ্ঘ্য কিমান হ'ব? এতিয়া চাওঁ, সৰ্বোচ্চ দৈৰ্ঘ্য কি? এই দুটাৰ আমি গসাগু ওলাব লাগিব। সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰিলে 18 ইকুৱেল টু 16 প্লাছ 64 ইনটু 1 প্লাছ কিমান হ'ব? ওকে ওকে, ইয়াতে হ'ব 16। তাৰপিছত এই দুটা ল'ম, 64 ইজ ইকুৱেল টু 16 ইনটু 4 প্লাছ 0। সো আমাৰ সমান দৈৰ্ঘ্য কাটিবলগীয়া সৰ্বোচ্চ কিমান? 16 হ'ব লাগিব। সো অপশ্যনতো 16 নাই। সো এইটো 16 দি তুমি অপশ্যন চি বুলি ধৰিব পাৰা। সো এইটোৰ কমন মিষ্টেকো হ'ব পাৰে। ওকে, নেক্সট কুৱেশ্যনটো কৈছে প্ৰতিটো যৌগিক সংখ্যা অতি কমেও এটা মৌলিক সংখ্যাৰে বিভাজ্য হ'ব। ইয়েছ, হয়, এইটো অতি কমেও কৈছে, মানে এটা নহয় এটাতকৈ বেছি মৌলিক সংখ্যাৰেও হৰণ যাব পাৰে। ওকে, তাৰপিছত কি কৈছে, যৌগিক সংখ্যাবোৰ এটাতকৈ বেছি উৎপাদক থাকে। দিছ ইজ ট্ৰু, আৰু এইটোৰ কাৰণে এক্সপ্লেনেশ্যন হয়, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ কাৰেক্ট হয়। ওকে, তাৰপিছত কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন চাই মানে ভয় কৰিব নালাগে। এক্স ইকুৱেল টু কিউব ৰুট অফ 5 দিয়া আছে। ওকে, তাৰপিছত এই গোটেইখিনিৰ মান লাগে। এতিয়া যদি আমি চাওঁ, এই গোটেইখিনি মানে আমাৰ এনেকুৱা হৈ আছে a প্লাছ বি এ স্কোৱাৰ মাইনাছ এ বি প্লাছ বি স্কোৱাৰ হৈ আছে। ওকে, সো বি স্কোৱাৰ হৈ আছে। সো এনেকুৱা হৈছে, এইটো নহ'লে কি ফৰ্মুলাত হ'ব? এক্স কিউব মাইনাছ প্লাছ এক্স কিউব প্লাছ 1 কিউব হৈ আছে। এইটো মানে আমাৰ কি লিখিব পাৰিম? এ কিউব প্লাছ বি কিউব ইকুৱেল টু দিছ। ওকে, সো এই গোটেইখিনি মানে এক্স কিউব প্লাছ 1 কিউব। এক্স কিউব মানে কিমান? কিউব ৰুট অফ ইমান কিউব প্লাছ 1 কিউব। এতিয়া চোৱা, 5 টু দি পাৱাৰ 1/3 হোল টু দি পাৱাৰ 3 প্লাছ 1। সো এইটো কাটি যাব। সো 5 প্লাছ 1 ইজ ইকুৱেল টু 6। অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় আনসাৰ। ওকে, তাৰপিছত কুৱেশ্যন নম্বৰ 5, কিউব ৰুট অফ 216। এইটো একচুৱেলি 3 2 ইনটু নাই, 3 2 ইয়াতে আছে। ওকে, সো 216ক মই 6 কিউব হোল টু দি পাৱাৰ 1/3 লিখিব পাৰিম, প্লাছ মাইনাছ আছে মাইনাছ 1 to 5ক মই 5 কিউব হোল টু দি পাৱাৰ 1/3 লিখিব পাৰিম। এতিয়া আমি এইটো কেঞ্চেল, এইটো কেঞ্চেল। এতিয়া 6 minus 5 ইজ ইকুৱেল টু 1। অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হ'ব। ওকে, নেক্সট কুৱেশ্যন, দ্য ভেলু অফ 2.03 ইনটু 10 টু দি পাৱাৰ -5 আছে। সো -5 আছে কাৰণে এই পইণ্টটো কিমান আহিব? 5 গড় আহি যাব। সো 0.1234 আৰু এটা 2 আছে 0.3। সো এইটো আমাৰ এনসাৰ অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয়। ওকে, তাৰপিছত দ্য ভেলু অফ দিছ এক্সপ্ৰেশ্যন, এইটো মানে কি হ'ব? 1 2 টু দি পাৱাৰ -5। আমি এটা ফৰ্মুলা পাইছোঁ, a টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ -n আছিল। সো এইটো হ'লে a টু দি পাৱাৰ 2 টু দি পাৱাৰ 5 হ'ব। সো অপশ্যন এ ইজ কাৰেক্ট। ওকে, তাৰপিছত কি কৈছে যে এটা বহুপদ দিয়া আছে, এই x স্কোৱাৰ 5x প্লাছ 6, আৰু দুটা শূন্য দিয়া আছে 1/α 1/β। তেতিয়াহ'লে ইয়াৰ পৰা a ইকুৱেল টু 1, b ইকুৱেল টু -5, c ইকুৱেল টু 6 আছে। সো এই দুটা শূন্য দুটাৰ যোগফল 1/α
1 by beta equal to কি আছিল minus b by c ডাইরেক্ট ফর্মুলা ওকে সো c এর ভ্যালু কিমান ইমান minus b মানে minus a minus 5 সো এটু ক্যালকুলেশন করলে 5 by 6 হবো আর শূন্য দুটার পূরণফল চাও এতিয়া 1 by alpha 1 by beta পূরণ করিম পূরণ করলে কিমান পাম তলত alpha beta মানে 1 c by a সো এটু উপরত যাইব a by c সো এর ভ্যালু কিমান এর ভ্যালু আছে 1 c এর ভ্যালু আছে কিমান 6 ওকে সো 1 by 6 এতিয়া চাও আমি বহুপদটো কেনেকৈ হ'ব লাগিব x স্কয়ার minus 5 by 6 plus 1 by 6 সো এটু যদি করু 6x স্কয়ার minus 5x plus 1 এতে x হ'ব ওকে 6x স্কয়ার 5x plus 1 কত আছে ওকে 6x স্কয়ার minus 5x plus 1 is my answer ওকে নেক্সট কোয়েশ্চন 2 এটা বহুপদ আছে শূন্য দুটার বর্গৰ যোগফল কিমান সো এইটো আমি ফার্স্ট পদকত ভাঙিম x স্কয়ার minus 3x minus x plus 3 so x common x minus 3 okay minus 1 common x minus 3 so x minus 3 eta x minus 1 eta so x equal to 3 x equal to 1 so এই দুটার বর্গৰ যোগফল 3 স্কয়ার plus 1 স্কয়ার 3 স্কয়ার মানে 9 আর 1 স্কয়ার মানে 1 is equal to 10 so অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হ'ব आंसर ওকে তার পিছত কি কৈছে ওকে এই 1 আৰু 2 এই বহুপদটোৰ শূন্য হলে তেন্তে ইমানেৰে হৰণ কৰিলে বাকেক কিমান হ'ব বাকেক আমাৰ 0 হ'ব যদি 1 আৰু 2 ইয়াতে 1 বহলে এইটো ইকুয়াল টু 0 ইয়াতে -2 বহলে এই গটেখিনি ইকুয়াল টু 0 অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত x equal to 2 হলে তেন্তে k এর ভ্যালু লাগে ওকে তিয়া সিধা সিধি x equal to 2 মানে এতে x এর ভ্যালু আমি কি পাম 2 পাম মানে 2 কিউব minus 5 into 2 square plus 8 into 2 minus k is equal to 0 হবো x এর ভ্যালু 2 পাওয়ার লাগে লাগে এতে হবো 8 minus 20 plus 12 minus k equal to 0 so 8 to the 16 okay এতিয়া 16 8 minus okay 16 এইটো হ'ব আমাৰ 24 minus 20 minus k equal to 0 so 4 minus k equal to 0 so k equal to 4 so k এর মান কিমান হ'ব অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত কৈছে k কোনটো মানৰ বাবে রৈখিক সমীকৰণৰ অসীম সংখ্যক ক্ষমতা থাকিব so এই দুটা সমীকৰণ 2 by a1 by a2 4 is equal to 3 by k next লৈ না যাও এই দুটা সলভ কৰিম সলভ কৰিলে আমি কিমান পাম 2k equal to 12 k equal to 12 by 2 is equal to 6 k এর মান কিমান পাম 6 পাম অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত এই দুটা আমাৰ সমীকৰণ দিয়া আছে 3x plus 2y equal to 13 আৰু 3x minus 2y এটো যদি মই 1 বুলি ভাবো এটো যদি মই 2 বুলি ভাবো 1 plus 2 কৰিম 1 plus 2 কৰিলে minus 2 plus 2y cancel total 6x equal to 13 আৰু 5 কিমান হ'ব 1 4 x equal to কিমান হ'ব 1 4 sorry 13 আৰু 5 কিমান হ'ব 8 divided by 6 x equal to কিমান হ'ব 3 হ'ব x equal to 3 হলে তে y ৰ মান চাব লাগিব এতিয়া y ৰ মান চাম 3 into 3 9 plus 2y equal to 13 so 2y equal to 13 minus 9 is equal to কিমান হ'ব 4 so y equal to আমাৰ কিমান হ'ব 2 by 2 4 by 2 is 2 2 আৰু 3 যোগ কৰিলে 5 হ'ব so অপশন কি আছে a is correct ওকে তাৰ পিছত তলৰ রৈখিক সমীকরণ কঞ্জৰ সমান্তৰাল ৰেখা বুজাব এটো এটা রৈখিক সমীকরণ সমান্তৰাল মানে কি এটো 1 by 2 4 by 8 1 by 2 হ'ব 8 by 16 কি হ'ব 1 by 2 হ'ব so এটো নহব সমান্তৰাল হলে c1 not equal to c2 হ'ব লাগিব so এইটো যেটো অপশন আছে 7 by 15 not equal to 3 by 6 okay অপশন যেটো বি আছে এটো কারেক্ট তাৰ পিছত যদি দুটা সমীকৰণে এডাল ৰেখা খুচায় তেন্তে হিয়ত দুটা সমীকৰণ এডাল ৰেখাকে খুচায় মানে এটা আনটোৰ লগত মিলি যোৱা মানে কি অসীম সংখ্যক সমাধান থাকিব অপশন ডি ইজ কারেক্ট ওকে তাৰ পিছত কি কৈছে যে এই বহুপদটো যে দিয়া আছে এই বহুপদটোৰ মূল দুটাৰ সমষ্টি আৰু গুণফল সমান হলে তেন্তে k এর মান ওলাব লাগে সো
প্ৰথমে আমি কি কৰিম আলফা প্লাছ বিটা ওলাম মাইনাছ বি বাই এ এতিয়া চোৱা বিৰ মান কিমান মাইনাছ অফ মাইনাছ 5/1 ইজ ইকুৱেল টু 5 আৰু মূল দুটাৰ পূৰণফল কি আলফা বিটা এইটো চিৰ মান এই গোটেইখিনি c/1 মানে কি হ'ব 2k + 1 একৰ্ডিং টু কুৱেশ্যন কি কৈছে 5 ইজ ইকুৱেল টু 2k + 1 ইকুৱেল হ'ব চ' ইফালে 5 - 1 ইকুৱেল টু 2k চ' 4 ইকুৱেল টু 2k ইন প্লাছ k ইকুৱেল টু আমাৰ কিমান হ'ব 2 হ'ব চ' কেৰ মান আমাৰ অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন এই যিটো সমীকৰণ আছে এই মূল দুটা সমান তেন্তে কিৰ মান মূল দুটা সমান হ'লেও হোৱাৰ লগে লগে আমি এটা পাইছিলোঁ কি বি স্কোৱাৰ মাইনাছ 4ac ইজ ইকুৱেল টু 0 চ' ইয়াৰ পৰা বিৰ মান কিমান 4 স্কোৱাৰ মাইনাছ 4 ইনটু এৰ মান কিমান কে চিৰ মান কিমান 1 ইজ ইকুৱেল টু 0 মানে 16 মাইনাছ 4k ইকুৱেল টু 0 ইয়াৰ পৰা যদি হিচাপ কৰোঁ 4k ইকুৱেল টু 16 k ইকুৱেল টু কিমান পাম 4 পাম অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে তাৰপিছত নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যন যদি দ্বিঘাত সমীকৰণৰ ইমান আছে এইটো মূল দুটা বাস্তৱ নহয় তেন্তে কেৰ পৰিহৰ কিমান হ'ব দিছ ইজ ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ওকে কি নাই বাস্তৱ মূল নহয় তাৰমানে কি বি স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 হ'ব লাগিব এতিয়া চোৱা বিৰ মানটো আমাৰ কি আছে কে স্কোৱাৰ মাইনাছ 4 ইনটু 2 c ইনটু কিমান 2 লেছ দেন 0 মানে কে স্কোৱাৰ মাইনাছ 16 লেছ দেন 0 তাৰমানে কে স্কোৱাৰ লেছ দেন 16 তো কে ইকুৱেল টু কে লেছ দেন ইকুৱেল টু প্লাছ মাইনাছ 4 এতিয়া চোৱা কেৰ মান কিমান কাৰ ভিতৰত থাকিব লাগিব কেৰ মান থাকিব লাগিব এবাৰ হ'ল +4 আৰু এবাৰ -4 এই দুটাৰ মাজত থাকিব লাগিব তাৰ মানে কি -4তকৈ ডাঙৰ হ'ব লাগিব কাৰ মান কেৰ মান আৰু 4তকৈ সৰু থাকিব লাগিব এইটো হ'ল আমাৰ পৰিহৰ এইটো আমাৰ কি আছে অপশ্যন যিটো চি আছে এইটো কাৰেক্ট হয় ওকে এইটো কুৱেশ্যন নম্বৰ 19 এইটো 3 মাৰ্কৰো আহিব পাৰে ইম্পৰ্টেণ্ট টাইপ ওকে এতিয়া চোৱা এটা এক্সট্ৰা পদৰ সমষ্টি মানে x ইকুৱেল টু 4x - x স্কোৱাৰ ওকে এইটোৰ 10তম পদটো কিমান হ'ব লাগে এতিয়া s1 ওলাম s1 মানে কি 4 ইনটু 1 4 - 1 ইজ ইকুৱেল টু 3 এই s1 মানে আমাৰ কি a ইকুৱেল টু আমি কিমান পাম 3 পাম মানে s1 মানে আমাৰ প্ৰথম পদ এতিয়া s2 ওলাম s2 কিমান হ'ব 4 ইনটু 2 - 2 স্কোৱাৰ ইজ ইকুৱেল টু 8 - 4 ইজ ইকুৱেল টু 4 এতিয়া a2 লাগে a2 মানে কি s2 মাইনাছ s1 কিমান পালোঁ 4 পালোঁ s1 মানে কিমান 3 পালোঁ চ' a2 মানে কিমান 1 হ'ব এতিয়া আমাৰ d লাগে d মানে কি a2 মাইনাছ a1 a2ৰ মান কিমান 1 a1ৰ মান কিমান 3 ইজ ইকুৱেল টু -2 এইটো হ'ল আমাৰ ডিৰ মান হ'ল -2 চ' a পালোঁ ইমান ডিৰ মান হ'ল আমাৰ -2 ওকে এতিয়া a10 লাগে চ' এইখিনি আমাৰ নালাগে এইখিনি মই মুচি দিওঁ ওকে a10টো ওলাই দিম ওকে a10 ইজ ইকুৱেল টু a প্লাছ 9d এৰ মান কিমান 3 9 ইনটু ডিৰ মান কিমান -2 ইজ ইকুৱেল টু 3 মাইনাছ 18 চ' 18ৰ পৰা 3 গুচি গ'লে কিমান থাকিব -15 চ' -15কো বেলেগ ক'তো অপশ্যন নাই চ' এই -17ৰ ঠাইত তুমি 15 দিবা এইটোত মানে আৰু মেক্সিমাম কুৱেশ্যনত মানে অপশ্যনবিলাক অলপ উল্টা ৰং হৈ আছে সেইকাৰণে অলপমান হাৰ্ড লাগিছে ষ্টুডেণ্টৰ অ'কে তাৰপিছত প্ৰথম এনটা অযুগ্ম স্বাভাৱিক যোগফল অযুগ্ম 1 আছে এটা মানে আমি 1 স্কোৱাৰ লিখিম 1 + 3 দুটা মানে 4 মানে আমি 2 স্কোৱাৰ লিখিব পাৰিম 1 3 5 কিমান হ'ব 9ক আমি 3 স্কোৱাৰ লিখিব পাৰিম চ' প্ৰথম এনটা এক্সট্ৰা স্বাভাৱিক সংখ্যা চ' x স্কোৱাৰ হ'ব এনচাৰ অপশ্যন যিটো আছে এইটো কাৰেক্ট হয় তাৰপিছত কুৱেশ্যন নম্বৰ 21 3 8 13 আপ টু ইমান শেষৰ ফালৰ পৰা 20তম পদ লাগে এতে যদি a ইকুৱেল টু আমাৰ কিমান 3 d ইকুৱেল টু 8 - 3 5 হ'ব এই পদটো আমি উল্টাই দিলে আমাৰ কি হ'ব 2 5 3 নেক্সট পদ কি হৈ যাব 5 5কৈ বাঢ়ি গৈছে তেতিয়া 5 5কৈ কমি যাব চ'
কিমান হ'ব 2 কিমান 248 হ'ব এনেকৈ যাব 83 এনেকৈ হ'ব চ' প্ৰথম পদ আমাৰ কি হ'ব 253 আৰু ডিৰ মান কিমান হ'ব এইটোৰ পৰা এইটো গ'লে -5 হ'ব এতিয়া শেষৰ পৰা 20তম পদ এইটো শেষৰ পৰাইতো হিচাপ কৰি আছোঁ চ' 20তম পদটো আমাৰ কিমান হ'ব a20 is equal to 253 plus 19 into -5 চ' এইটো কৰিলে 158 পাম আমি চ' অপশ্যন কি আছে এ ইজ কাৰেক্ট অ'কে এইটো অ'কে এতিয়া 22 নম্বৰ কুৱেশ্যনত যিটো আছিল এ বি চি আৰু ডি ই সমান্তৰাল বি চি ডি ইয়ে এ বি আৰু এ চিক 1:2 অনুপাতত ভাগ কৰে তাৰমানে কিমান এ বি আপন এ চি ইজ ইকুৱেল টু 1/2 অনুপাতত ভাগ কৰিছে এতিয়া আমি ত্ৰিভুজটো ড্ৰ কৰিব লাগিব ত্ৰিভুজটো ড্ৰ কৰিলোঁ এ বি চি আৰু ডি ই সমান্তৰাল বি চি হৈ আছে এতিয়া বি চিৰ মান 15 আছে তেতিয়া আমাৰ লাগে এতিয়া এইটো যদি আমি ড্ৰ কৰিছোঁ এই সৰু ত্ৰিভুজ আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশ হয় সদৃশ হ'লে ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ অনুপাত সমান চ' বাহুবোৰ অনুপাত লিখোঁ এই ডাঙৰ এ বি বাই এ ডি লিখিব পাৰিম দেন অ'কে তাৰপিছত কি লিখিব পাৰিম এ চি আপন এ ই ইজ ইকুৱেল টু বি চি আপন ডি লিখিব পাৰিম এতিয়া আমাৰ কি আছে এ বি বাই এ চি এই এ চিটো ওপৰত আছে এইটো আমি কৰিব পাৰি এইটো কৰিলে আমি কিমান পাম এ বি আপন এ চি ইজ ইকুৱেল টু বি চি আপন ডি ই লাগে অ'কে এতিয়া চাব লাগিব যে এ বি আপন এ চি মানে কিমান আছে 1/2 আছে চ' এইটো আমাৰ কি হ'ব লাগিব 1/2 হ'ব লাগিব চ' 1/2 হ'বলৈ হ'লে চ' সেইটো যদি হ'বলৈ হয় আমাৰ ডি কিমান হ'ব লাগিব এটাই মান আছে 30 হ'ব লাগিব চ' এতিয়া অপশ্যনত নাই অ'কে এই কুৱেশ্যনটোত অলপমান খেলি মেলি আছে এইটো কুৱেশ্যনে বহুত টাইম খেদালে কে তোমালোকে কমেণ্ট কৰিবা কেনেকৈ এক্সপ্লেনেশ্যন কৰিব পাৰে তাৰ পৰা ময়ো কিবা এটা শিকিব পাৰিম অ'কে চ' নেক্সট কুৱেশ্যনটো চাওঁ এই দুটা ত্ৰিভুজ সদৃশ আছে আৰু এইকেইটাৰ ভেলুবোৰ দিয়া আছে চ' সদৃশ ত্ৰিভুজটোৰ আমি ড্ৰ কৰোঁ এ বি চি আৰু এটা হ'ল পি কিউ আৰ দিয়া আছে এতিয়া এ বি যদি 6 এ চি কিমান 8 পি কিউ আমাৰ কিমান আছে 9 আছে তেন্তে আমাৰ কি লাগে পি আৰ লাগে চ' আমি সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত সমান ছাপ'জ এ বি বাই পি কিউ ইজ ইকুৱেল টু এ চি বাই পি আৰ এতিয়া গোটেইকেইটা মান বহাই দিম এ বি মানে 6 পি কিউ মানে কিমান 9 এ চি মানে 8 পি আৰ মানে কিমান 9 পি আৰ লাগে আমাৰ অ'কে নেক্সট পি আৰটো মই ওপৰত লৈ আহোঁ পি আৰ ইকুৱেল টু 8 into 9 divided by 6 okay so 3 দি কাটিলোঁ 2 টাইম 3 দি কাটিলোঁ 3 2 দি কাটিলোঁ 2 টাইম so পি আৰ ইকুৱেল টু কিমান হ'ব 3 4 * 12 এনচাৰ চি যিটো আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 24 অ'কে পি কিউ আৰ এটা ত্ৰিভুজ এটা ড্ৰ কৰিব লাগিব পি কিউ আৰ এটা ত্ৰিভুজ ড্ৰ কৰিলোঁ অ'কে পি কিউ আৰ এতিয়া পি আৰ আৰু কিউ আৰৰ ওপৰত পি আৰৰ ওপৰত কি আছে আমাৰ এছ আছে এছ এটা বিন্দু এছ আৰু কিউ আৰৰ ওপৰত টি আছে অ'কে চ' এইটো এটা ত্ৰিভুজ হ'ল তাতে কি দিয়া আছে টি কোণ ইকুৱেল টু পি কোণ হৈ আছে এইটো কোণ ইকুৱেল টু এই কোণ তেন্তে তলৰ কোণটো সত্য এতিয়া চোৱা এই সৰু ত্ৰিভুজটোৰ আৰ কোণটো আমাৰ কি কমন আৰু পি কোণ ইকুৱেল টু টি কোণ এতিয়া চোৱা পি কোণ টি কোণ ইকুৱেল আছে আৰ এক নম্বৰত আছে এই দুটা মিলিছে যিটো অপশ্যন এইটোৱেই কাৰেক্ট হ'ব অ'কে তাৰপিছত এক্স ৱাই বিন্দুটো ইমান আৰু ইমান বিন্দু এইটো এক্সাৰচাইজৰ পৰা ডাইৰেক্ট উঠাই দিছোঁ এইটো আমি সকলোৱে গম পাওঁ এইটো দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰ মানে এক্স ৱাই বিন্দুটো সমান দূৰত্বত আছে 7,1 পৰা আৰু ইফালে 3,5 পৰা ইয়াৰ পৰা দূৰত্বৰ সূত্ৰ লগাবা ইয়াৰ পৰা দূৰত্বৰ মাজত ইকুৱেল লগাই দিবা কেলকুলেশ্যন কৰিলে এইটো আমি সমীকৰণ পাম অ'কে নেক্সট ৱাই অক্ষত ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব ৱাই অক্ষ মানে কি এক্স ইকুৱেল টু 0 তাৰমানে 0 ইজ ইকুৱেল টু তলত যিটো থাকিব m1 m2 এতিয়া চোৱা m1 x2ৰ মান কিমান 8 মাইনাছ আছে মাইনাছ দিছোঁ m2 x1ৰ মান কিমান 4
আগত মাইনাছ আছে মাইনাছ চ' এইটো পূৰণ কৰিলে আমাৰ কি 0 হ'ব চ' দিছ ইকুৱেল টু দিছ চ' ইয়াৰ পৰা 8m1 ইকুৱেল টু 4m2 পাম চ' m1 ডিভাইডেড বাই m2 ইকুৱেল টু 4/8 ইজ ইকুৱেল টু 1/2 1/2 মানে কি 1:2 ইজ মাই আনচাৰ অ'কে তাৰপিছত 27 নম্বৰ কুৱেশ্যন অ'কে চাৰিটা শীৰ্ষবিন্দু দিয়া আছে তেন্তে a:b অনুপাতটো কি হ'ব 4:1 এইটো অলপমান লং প্ৰচেছ হয় সেইকাৰণে কৰি নিদিলোঁ অ'কে তাৰপিছত অ'কে তলৰ বিন্দুটো 20 একক দূৰত্ব হ'বলৈ হ'লে এই বিন্দুটোৰ লগত আৰু এটা কি বিন্দু থাকিব এতিয়া এইটো x1 y1 বুলি ভাবোঁ এইটো সাপোজ x2 y2 তো 7 minus 3 4 স্কোয়ার আর ইফালে হব 3 minus 1 equal to 2 4 স্কোয়ার মানে কি 16 2 স্কোয়ার মানে কি 4 16 plus 2 করলে কিমান হয় 20 পাম অপশন যেটো এ আছে এইটো কারেক্ট হ'ব তাৰ পিছত এইটো অলপ মানে এক্সপ্লেনেশন কৰিব লাগিব এইটো মানে আমাৰ কি আছে sin to the power 4 এইটো ইকুইভ্যালেন্ট আমি কি লিখিব পাৰি sin স্কোয়ার থিটা হোল স্কোয়ার লিখিব পাৰি মাইনাস cos স্কোয়ার থিটা হোল স্কোয়ার ওকে ইকুৱেল টু আমাৰ হাফ আছে ওকে বুজি পালো এতিয়া a স্কোয়ার b স্কোয়ার তো sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা a প্লাস b a মাইনাস b এই গোটেইখিনি মানে কি 1 সো এইটো মই নিলিখো সো 1 টো মই নিলিখিলো সো 1 মানে তো আকৌ এবাৰ মাইনাসে হ'ব সো ইজ ইকুৱেল টু আমাৰ কি হ'ব হাফ হ'ব ইফালে কি ভ্যালু থিটাৰ মান কি দিলে ইফালে হাফ হ'ব এতিয়া থিটাৰ মান ডাইৰেক্ট আমি কি 60 দিম sin 60 মানে কি √3/2 হোল স্কোয়ার মাইনাস cos 60 মান মানে কি হাফ ওকে সো স্কোয়ার ইজ ইকুৱেল টু হাফ হৈ আছে মানে এই হাফটো লাগে এটা 3/4 ইফালে কি হ'ব 1/4 সো ইয়াতে যদি 4 মূল্য হগুনেও সো 3 minus 1 ইজ ইকুৱেল টু 2/4 ইকুৱেল টু কি 1/2 1/2 কি রাইট সাইডে আছে সো আমাৰ কি হ'ব থিটাৰ মান কিমান ল'ব লাগিব 60 ল'ব লাগিব ওকে নেক্সট কোৱেশ্চন টু এইটো যে আছে sec a প্লাস 10 এইখিনি আছে ইকুৱেল টু কিমান হ'ব এতিয়া চোৱা এই sec a মানে কি 1/cos a প্লাস 10 মানে কি sin a/cos a ব্ৰেকেট কি আছে 1 minus sin a এতিয়া ইয়াৰে লহগু কিমান ল'ম cos a এতিয়া 1 plus sin a আৰু 1 minus sin a 1 plus sin a আৰু 1 minus sin a মানে কি 1 square a 1 square minus কি sin square a by কি cos a 1 minus sin square a মানে কি cos square a by cos a এইটো cos a square to cancel কৰিব অকল কি থাকিব cos a থাকিব অপচন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত sec a minus 10 theta equal to 1/3 হলে sec theta আৰু 10 theta ভ্যালুটো আমাৰ কিমান হ'ব ওকে আমি এটা ডাইৰেক্ট ফৰ্মুলা কি জানিছো sec square theta minus 10 square theta equal to 1 আছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত এতে sec theta plus 10 theta এটো a square minus b square sec theta minus 10 theta is equal to কিমান 1 ওকে এই মাইনাসৰ খিনি মানে কি 1/3 সো ইফালে থাকিব sec theta plus 10 theta এইটো মানে 1/3 ইফালে গলে কি হ'ব এই উল্টি যাব ইফালে 3 হ'ব সো অপচন আমাৰ কি হ'ব আনসার 3 ইজ কারেক্ট অপশন বি ইজ কারেক্ট ওকে তাৰ পিছত এইটো চিত্ৰৰ পৰা কি আছে ab ইকুৱেল টু 5 আছে আৰু bc ইকুৱেল টু 9 আছে cd ইকুৱেল টু ওকে bc 6 আৰু cd 9 আছে তো ad ৰ মান কিমান সো এই দুটা যোগ কৰিলে কিমান হ'ব 14 এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব লাগিব 14 হ'ব লাগিব সো এতে কি দিব লাগিব 8 দিব লাগিব সো অপশন সি ইজ কারেক্ট ওকে এটা বৃত্ত দুডাল সমান্তৰাল স্পৰ্শৰ লম্বকম্বকৰ মাজৰ দূৰত্ব কিমান 7 সেমি বৃত্ত দুটাৰ পৰিধি ওকে সমান্তৰাল স্পৰ্শৰ দূৰত্ব মানে এতে 7 সেমি হলে বৃত্তৰ পৰিধি মানে ব্যাসাৰ্ধ কিমান হ'ব 7/2 পৰিধি 2 pi r হ'ব সো 2 into 22/7 7/2 এইটো 2 cancel এইটো 7 cancel আমাৰ থাকিব কি 22 অপশন এ ইজ কারেক্ট তাৰ পিছত কেন্দ্ৰৰ পৰা বহিস্থ বিন্দু এটা বহিস্থ বিন্দু আছে কেন্দ্ৰৰ পৰা বহিস্থ বিন্দু p বিন্দুৰ পৰা স্পৰ্শক pa আৰু pb আছে ওকে pa pb এইটো কিমান ডিগ্ৰী থালি আছে 80 ডিগ্ৰী থালি আছে এতিয়া oa b কোণ এইটো কোণ লাগে
আমি কি জানো এইটো কোণৰ আধাই এইটো কোণ কিমান হ'ব 40 ডিগ্ৰী অপশ্যন এ ইজ কাৰেক্ট ওকে পৰিধি আৰু কালিৰ সাংখ্যিক মান সমান হ'লে ব্যাস এইটো নৰ্মেলি কুৱেশ্যন ব্যাক টু 4 হ'ব আৰু ব্যাসাৰ্ধ r যদি লাগে r2 হ'ব ওকে বৃত্তচাপৰ দৈৰ্ঘ্য ইমান আছে আৰু কেন্দ্ৰত 90 ডিগ্ৰী কৰিছে তেন্তে বৃত্ত কলাটোৰ কালি বৃত্তচাপৰ দৈৰ্ঘ্যটো কি বৃত্তচাপৰ দৈৰ্ঘ্যটো হ'ব এই θ/360 ওকে 90 বাই 360 2 পাই r ইকুৱেল টু 6 পাই আছে সো এইটো পাই কেনসেল এইটো কাটাকাটি গ'লে কিমান হ'ব 1/4 ইনটু 2 r ইজ ইকুৱেল টু 6 ওকে এইটো কেনসেল কৰিলে কিমান হ'ব r ইকুৱেল টু 12 হ'ব ওকে এতিয়া বৃত্তকলাৰ কালি লাগে 90 ডিগ্ৰী কৰাকে সো 1/4 হ'ব 90 ডিগ্ৰী কেনসেল কৰিলো পাই r স্কয়াৰ মানে কি 12 স্কয়াৰ মানে 12 ডাবল বাৰ সো এটা কিমান কাটিম 3 12 যা 36 পাই অপশ্যন বি ইজ কাৰেক্ট ওকে তাৰপিছত ওকে এইটো আৰু এইটো ব্যাসাৰ্ধৰ দুটা বৃত্তৰ কালি তৃতীয় বৃত্ত এটাৰ কালিৰ সমান হ'লে তাৰমানে 8 স্কয়াৰ 6 স্কয়াৰ কৰিম এতে 100 মানে কিমান 10 স্কয়াৰ নতুন বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব 10 হ'ব ওকে এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ সাপোজ r ৰ পৰা টুৱাইস r1 কৰিলো সে নতুন গোলকৰ পৃষ্ঠকালি কিমান হ'ব 4 পাই r1 স্কয়াৰ সো 4 পাই r স্কয়াৰ কি কৰিম টুৱাইস r 2 r1 স্কয়াৰ সো এতে হ'ব ওকে 4 পাই r ওকে r1 স্কয়াৰ ইনটু 4 হ'ব এই 400 টাইম বাঢ়ি যাব কিন্তু আগত কি আছিল এটা আছিল 400 ৰ পৰা 100 মাইনাস হলে 300 অপশ্যন এ ইজ কাৰেক্ট হ'ব তাৰপিছত ঘনক এটাৰ আয়তন কিমান আছে l কিমান 64 অৰ্থাৎ l ইকুৱেল টু কিমান 4 এতিয়া ঘনক কেইটা আছে তিনটা আছে মানে এনেকৈ তিনটা বেলেগ ঘনক আমি ড্ৰ কৰিব লাগিব দুটা ওকে তিনটা সো ইয়াতে l কিমান হ'ব 5 প্লাস 4 প্লাস 4 12 b কিমান হ'ব 4 h কিমান হ'ব 4 হ'ব সো পৃষ্ঠকালি লাগে ঘনকটোৰ আইতে ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো কি আছিল 2lb bh plus hl ওকে 4 into 12 কিমান হ'ব 48 plus 4 into 4 16 plus 48 sorry বাৰু ওকে এই গোটেইখিনি যোগ কৰিলে কিমান হ'ব 96 আৰু 16 8 দুগুণে 16 4 দুগুণে 12 2 হাতত 1 আৰু 1 লগতে আমি কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 2 4 সো 2 2 4 হ'ব আমাৰ আয়তীয় ঘনকৰ কালি অপশ্যন কত নাই সো এটা দিম 2 2 4 এইটোতো অপশ্যন নাই ওকে তাৰপিছত একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বিশিষ্ট শংকু আয়তন কি আছে 1/3 পাই r স্কয়াৰ h আৰু কি বেলনৰ আয়তন পাই r স্কয়াৰ h এইটো কেনসেল আমাৰ থাকিব কি 1/3 অপশ্যন 1:3 ইজ মাই আনসাৰ ওকে তাৰপিছত মাধ্যমা আৰু মাধ্যৰ ক্ৰমে ইমান এইটো মাধ্যমা 5 দি আছে মাধ্য 6 দি আছে আমি কি জানিছো 3 মাধ্যমা 3 into 5 ইয়াতে আছিল কি বহুলক প্লাস 2 মাধ্য কিমান 6 15 minus 12 is equal to বহুলক সো 15 ৰ পৰা 12 গলে 3 থাকিব 3 is my বহুলক অপশ্যন সি ইজ কাৰেক্ট ওকে তাৰপতে শ্ৰেণী চিহ্ন 10 আছে আৰু শ্ৰেণী দৈৰ্ঘ্য হে আছে প্ৰথমটো শ্ৰেণী চিহ্নটো 10 আৰু 6 কৰিলে কিমান হ'ব 14 এই দুটা যোগ কৰিম ডিভাইডেড বাই 2 নিম্ন সীমাটো কিমান হ'ব 7 হ'ব ওকে তাৰপিছত এটা লুডুগুটি ডাইচ দুবাৰ মাৰি পঠোৱাত ফলাফল সংখ্যা অযুগ্ম হোৱাৰ লুডুগুটিত কিমান আছে 1 3 5 এই তিনটা অযুগ্ম দুইবাৰ মাৰিছো আৰু কি টু 1 3 5 দুবাৰ মাৰাৰ পিছত টোটাল ফলাফল কিমান 12 উঠিব কিমান 6/12 is 1/2 অপশ্যন যেটো আছে এটো কাৰেক্ট 52 টা কাঠখনৰ টোপলাৰ পৰা এজনী ৰাণী পোৱাৰ সম্ভাৱিতা ৰাণী কেইটা আছে 4টা আছে 4 কিমান 52 আনসাৰ এ ইজ কাৰেক্ট তিনিটা এটা মুদ্ৰা তিনিবাৰ টস কৰা হল প্ৰতিবাৰতে একে ফলাফল সংখ্যা এতিয়া চো তিনিবাৰ টস কৰিলে একেবাৰতে ফলাফল এবাৰ হেড টেল দুটা উঠিব সো টোটাল আমাৰ কি আছিল 8 উঠিব ওকে একে পোৱাৰ ফলাফল আমাৰ কি হ'ব দুটাই থাকিব দুটা থাকিলে 1/4 ইজ মাই আনসাৰ ওকে বাকি কোৱেশ্চনবোৰ এনেকুৱা ওকে এইটো কোৱেশ্চনটো ঠিকে আছে ইম্পৰ্টেন্টও আছে
60 61